হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। যিসকল চাকৰিয়ালৰ চাকৰিকাল 10 বছৰতকৈ সাধাৰণ বেছি কিন্তু 20 বছৰৰ নহয় বা তাতকৈ কম, অৰ্থাৎ যিসকল চাকৰিয়ালৰ চাকৰিকাল 10ৰ পৰা 20 বছৰৰ ভিতৰত আছে, তেওঁলোকৰ কাৰণে NPS ভাল হ'ব নে UPS ভাল হ'ব? এই প্ৰশ্নটো মোৰ আগৰ ভিডিঅ'বিলাকত বহুকেইগৰাকী ব্যক্তিয়ে সুধিছিল, কিন্তু সকলোকে উত্তৰটো টেক্সটৰ জৰিয়তে দিয়াটো সম্ভৱ নহয়, কাৰণ যদিও চাকৰিকাল একেই থাকে, তাত কিছুমান টেকনিকেল কাৰণ থাকে, যাৰ কাৰণে একে সময়সীমাৰ কাৰণে চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰতো পেঞ্চন আৰু যিবিলাক ৰিটায়াৰমেণ্ট পাৰপাছ থাকিব, যিবিলাক বেনিফিটছ থাকিব, সেইটো বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ মূলত প্ৰধান কাৰণ এটা, এই কাৰণটো হ'ল যে যদিও চাকৰিকাল একেই থাকে, কিন্তু চাকৰিত জইনিং কৰাৰ সময় আৰু অৱসৰ পোৱা সময়ৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে তেখেতৰ অৱসৰৰ সময়ত বেছিক পে কিমান হ'ব বা কিমান টোটেল টকা জমা হ'ব NPS কৰ্পাছত, বা যদি UPS লয় UPS কৰ্পাছত। আৰু এই গুৰুত্বপূৰ্ণ কথাটোৱে তেখেতে NPS ল'ব নে UPS ল'ব তাৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পেলাব পাৰে। এতিয়া এটা উদাহৰণৰ সহায়ত কথাখিনি আমি বুজি ল'ম। ধৰা হ'ল মই এগৰাকী এমপ্লয় আৰু মই চাকৰিত জইন কৰিছিলোঁ 2013 চনত, আৰু আজিৰ তাৰিখত মই অৱসৰ গ্ৰহণ কৰিছোঁ আৰু মোৰ চাকৰিকাল হ'ব 12 বছৰ। এতিয়া মই জইন কৰাৰ সময়ত যিটো মোৰ বেছিক পে আছিল আৰু আজি মোৰ যিটো বেছিক পে হৈছে, তাৰ যিখিনি এভাৰেজ, সেই অনুপাতেহে মোৰ টকাটো কিবা জমা হ'ব NPS পাৰপাছত। কিন্তু যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে জইন কৰে আজিৰ তাৰিখত আৰু অৱসৰ গ্ৰহণ কৰে 2037 চনত, তেখেতৰ 12 বছৰে কমপ্লিট হ'ব, কিন্তু তেখেতৰ আৰু মোৰ মাজত কি থাকিব? পাৰ্থক্য থাকিব, আমাৰ জমা থকাৰ পাৰ্থক্য থাকিব, কাৰণ তেখেতে জইন কৰিছে হায়াৰ পে স্কেলত, আৰু তেখেতৰ অৱসৰৰ সময়লৈকে যিহেতু দুটা পে স্কেল লাগিব, 26ৰ এটা আৰু 37ৰ এটা, গতিকে তেখেতৰ অৱসৰৰ সময়ৰ যিটো বেছিক পে থাকিব সেইটো যথেষ্টখিনি বেছি হ'ব। আৰু এইটোৱে কি কৰিব? তেখেতৰ যিটো ৰিটায়াৰমেণ্ট কৰ্পাছ বা তেখেতৰ যিটো কি হ'ব এছিয়ৰ্ড পেঞ্চনৰ যিটো পৰিমাণ হ'ব, এই গোটেইবিলাক কথাতে কি হ'ব? প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে এতিয়া মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে যদিহে এগৰাকী ব্যক্তিয়ে চাকৰিত জইন কৰিছিল 2013 চনত আৰু ৰিটায়াৰ হ'ব বৰ্তমান সময়ত 2025 চনত, অৰ্থাৎ তেখেতৰ চাকৰিকাল কিমান হ'ব? 12 বছৰ হ'ব, আৰু ধৰা হ'ল তেখেতৰ বেছিক পে কিমান? 40,000। মোটামুটি এইখিনি আশে-পাশে থাকিব বৰ্তমান সময়ত, হয়তো অলপ কম বেছি হ'ব পাৰে, সকলোৰে বেছিক পেটো বেলেগ বেলেগ হ'ব, গতিকে সকলোৰে কাৰণে ভিডিঅ'টো বনোৱা সম্ভৱ নহয়। মই এটা এভাৰেজ বেছিক পে লৈছোঁ 40,000, কাৰোবাৰ কম বেছি হ'ব পাৰে, সেই অনুপাতে আপোনালোকে এমাউণ্টবিলাক কম বেছি কৰি ল'ব। তেনে ক্ষেত্ৰত তেখেতে কোনটো ল'লে লাভ হ'ব? চাকৰিকাল হৈছে 12 বছৰ। এতিয়া ইয়াতে যদিহে বেছিক পে হয় 40,000 আৰু বৰ্তমান সময়ত যদি আমাৰ দিয়ে চলি আছে কিমান? 53% আৰু 2% আমাৰ দিব এতিয়া, ঘোষণা হৈছে আজি, টোটেল হ'ব 55%। গতিকে 55% দিয়ে হ'লে তেখেতে গ্ৰেচুইটি লাভ কৰিব অলমষ্ট 4,30,000 টকা, সাধাৰণ ইফাল সিফাল হ'ব পাৰে একেবাৰে কম এমাউণ্টত, আৰু NPSতো তেখেতৰ এইটো ছেম থাকিব, গ্ৰেচুইটি লাভ কৰিব সেইখিনিয়ে একেই। আৰ্ণলিভৰ টকা লাভ কৰিব কিমান? যদিহে তেখেতে কি হয়? শিক্ষক হয়। শিক্ষক হ'লে আৰ্ণলিভ থাকে বছৰত 10টা, বাকীবিলাক ডিপাৰ্টমেণ্টৰ কি থাকে? 30টা থাকে। গতিকে শিক্ষক হ'লে তেখেতে আৰ্ণলিভৰ টকা লাভ কৰিব 2,48,000 টকা লাভ কৰিব, NPSতো একেই হ'ব। আৰু যদিহে তেখেতে আদাৰ ডিপাৰ্টমেণ্টৰ মানুহ হয়, তেনেহ'লে আৰ্ণলিভৰ টকা লাভ কৰিব 6,20,000 টকা, এইটো বেছিক পেড। আৰু লামচাম এমাউণ্ট যদিহে তেখেতে UPS লয়, তেনেহ'লে লাভ কৰিব 1,48,000 টকা। আৰু যদিহে NPS লয়, NPS ল'লে কি হ'ব? তেখেতৰ যিটো NPSৰ টোটেল কৰ্পাছ হ'ব, সেইটো অলমষ্ট ব্যক্তি বিশেষে 15 পৰা 20 লাখৰ ভিতৰত হ'ব। গতিকে মই 17 লাখ ধৰিছোঁ, 17 লাখ ধৰিলে তাৰ 60% মোটামুটি অলমষ্ট কিমান হ'ব? 10 লাখ ৰুপিজ হ'ব। এইখিনি পাব তেখেতে NPS ল'লে লামচাম। এতিয়া টোটেল যদি আমি চাবলৈ যাওঁ, তেনেহ'লে UPS ল'লে যদিহে এজন শিক্ষক হয়, তেখেতে মুঠ টকা লাভ কৰিব অৱসৰৰ সময়ত এই ওপৰৰ ফিগাৰটো 8,26,000 টকা লাভ কৰিব শিক্ষক হ'লে, আৰু আদাৰ ডিপাৰ্টমেণ্ট হ'লে লাভ কৰিব 11,98,000 টকা, অলমষ্ট 12 লাখ টকা লাভ কৰিব। আৰু যদিহে তেখেতে কি লয়? NPS লয়, বা NPSত যিহেতু আছে অলৰেডি, যদিহে UPS বাছনি নকৰিলে NPSত শিক্ষক হ'লে টকা লাভ কৰিব, টোটেল লাভ কৰিব গ্ৰেচুইটি, আৰ্ণলিভ প্লাছ লামচাম টকা মিলাই কিনে 16,78,000 টকা, প্ৰায় 17 লাখ টকা লাভ কৰিব। আৰু শিক্ষকৰ বাহিৰে বেলেগ ডিপাৰ্টমেণ্টৰ মানুহ হ'লে লাভ কৰিব 20,50,000 টকা। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াত বহুত বেছি ডিফাৰেঞ্চ নাই, যে শিক্ষক হ'লে কি হ'ব? UPSতকৈ NPSত মোটামুটি 8 লাখ মান টকা বেছিকৈ পাব ৰিটায়াৰৰ সময়ত, আৰু বেলেগ ডিপাৰ্টমেণ্ট হ'লে অলমষ্ট ডিফাৰেঞ্চটো একে থাকিব, 8 লাখ মান টকা ডিফাৰেঞ্চ এটা আহি যাব। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে যে পেঞ্চন কিমান পাব? যদিহে তেখেতে UPS লয়, তেনেহ'লে কি হ'ব? যিটো তাৰ বেছিক পে আছে, সেই হিচাপত তেওঁৰ 12 বছৰ চাকৰিকালত পেঞ্চন হয় 9,600 টকা, কিন্তু যিহেতু মিনিমাম পেঞ্চন দিয়া আছে কিমান? 10,000 টকা, গতিকে তেখেতে পেঞ্চন UPS ল'লে কিমান পাব? 10,000 টকা পাব,
এটো হল এচিয়ৰ্ড বেচিক পে প্লাস কি থাকিব ডিএ থাকিব এতিয়া যদিহে ব্যক্তি এগৰাকী ৰিটায়াৰ লয় আজিৰ তাৰিখত আজি কিমান ডিএ চলি আছে আজি ডিএ চলি আছে বৰ্তমান 53% গতিকে এই হিচাপত চালে মোটামুটি 15500 টকা মান তেখেতে মানে পেনশন হিচাপে লাভ কৰিব আৰু যদিহে তেখেতে ৰিটায়াৰ লোৱা সময়ত ডিএ টো কি হয় 1% বা 2% চলি থাকে আপোনালোকে নিশ্চয় জানে যেতিয়া পে কমিশন এটা ইমপ্লিমেন্ট হয় তেতিয়া ডিএ টো কি হৈ যায় 0 হৈ যায় তেনে ক্ষেত্ৰত ডিএ টো 0 পৰা ষ্টাৰ্ট হয় 1 2 এনেকৈ ষ্টাৰ্ট হ'ব তেনে ক্ষেত্ৰত এই ব্যক্তিজনে কি হ'ব পেনশনটো যথেষ্টখিনি কম লাভ কৰিব এৰাউণ্ড 10000 11000 আশে-পাশে পেনশন লাভ কৰিব আৰু এনপিএছ ললে কি হ'ব তেখেতৰ এই যেটো 60% উইথড্ৰ কৰিলে 10 লাখ তাৰ পিছত তেখেতৰ যিখিনি ৰিমেইনিং এমাউন্ট ৰৈ গল 40% 7 লাখ অলমোস্ট সেই 7 লাখৰ পৰা 1% ধৰিলে অলমোস্ট কি পাব তেখেতে 7000 টকা এটা পেনশন হিচাপে লাভ কৰিব গতিকে এইটো হল মূল ডিফাৰেন্স যদিহে এগৰাকী ব্যক্তিয়ে ইউপিএছ লয় যাৰ চাকৰি কাল মানে 11-12 বছৰৰ ভিতৰত বা 13 বছৰ মান হ'ব পাৰে অলপ চলপ ইফাল হ'ব এটা আপোনালোকে নিজে অনুমান কৰি ল'ব পাৰিব তেনে ক্ষেত্ৰত তেখেতে ৰিটায়াৰমেন্ট লোৱাৰ সময়ত এইখিনি টকা লাভ কৰিব হয়তো 8,26,000 টিচাৰ হলে নাইবা 11 লাখ মানে 12 লাখ টকা লাভ কৰিব লগতে লাভ কৰিব পেনশন আজিৰ তাৰিখত ললে প্ৰায় 15000 টকা পেনশন লাভ কৰিব আৰু এনপিএছ ললে এইখিনি টকা লাভ কৰিব কিন্তু ইয়াতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে এইখিনি বস্তু তেতিয়া লাভ কৰিব পাৰিব যেতিয়া এই ব্যক্তিজনে নিজৰ জমা টকাৰ পৰা পাৰ্সিয়েল উইথড্ৰল নকৰে তেনে ক্ষেত্ৰতহে কিন্তু যদি হে কোনোবাই অলৰেডি পাৰ্সিয়েল উইথড্ৰল কৰিছিল তেনে ক্ষেত্ৰত কিন্তু কি হ'ব এই যেটো পেনশনৰ কথা মই কৈছো এইটো কিন্তু নাপাব আৰু লগতে এই যেটো এমাউন্ট হৈছে এই এমাউন্টটো নহব আৰু এইটো এমাউন্ট ফিল আপ কৰিবলৈ হলে তেখেতে উল্টাকে টকা দিব লাগিব কিমান টকা দিব লাগিব হেতু নিৰ্ভৰ কৰিব তেখেতে পাৰ্সিয়েল উইথড্ৰল কেতিয়া কৰিছিল যদিহে পাৰ্সিয়েল উইথড্ৰল ৰিসেন্টলি কৰিছিল হয়তো 2 বছৰ আগতে বা বছৰ আগতে তেনেহলে বহুত টকা দিব লগা নহয় যিমানখিনি উইথড্ৰ কৰিছিল তাতকৈ সাধাৰণ বেছি হ'ব কিন্তু যদিহে পাৰ্সিয়েল উইথড্ৰল কৰিছিল চাকৰি জীৱনৰ আৰম্ভণিতে তেনে ক্ষেত্ৰত কিন্তু সেই এমাউন্টটো বহুতখিনি বাঢ়ি যাব অৰ্থাৎ এইখিনি পেনশন পোৱাৰ কাৰণে এইখিনি পেনশন মানে কিমান কৈছো যেনিবা পেনশনৰ ডাবলে হৈ গল 15000 টকা আৰু ইফালে 7000 টকা অৰ্থাৎ 7000 টকা এটা বেছিকৈ পোৱাৰ কাৰণে বা 8000 টকা এটা বেছিকৈ পোৱাৰ কাৰণে তেখেতে হয়তো 3 লাখ 4 লাখ টকা এটা বেছিকৈ জমা দিব লাগিব পাৰে গতিকে এই গোটেইখিনি বিশ্লেষণৰ পৰা আমি এটা সিদ্ধান্ত আহিব পাৰো যে যদি চাকৰি কাল কম হয় মানে আগতে জইন কৰিছিল এতিয়া চাকৰি অৱসৰ লোৱাৰ সময় আহি পৰিছে তেনে ক্ষেত্ৰত যদিহে আপোনালোকে পাৰ্সিয়েল উইথড্ৰল কৰা নাছিল আৰু অৱসৰৰ সময়ত যদিহে আপোনালোকে কি কৰে যে এই এমাউন্ট খিনি অৰ্থাৎ এই যেটো এমাউন্ট মই এটা দিছো এইখিনি এমাউন্ট বা এইখিনি এমাউন্ট লোৱাৰ ওপৰঞ্চি এইটো পেনশন এমাউন্ট লৈ যদি আপোনালোকে সন্তুষ্ট হয় তেনেহলে আপোনালোকৰ কাৰণে ইউপিএছ টো বৰ এটা বেয়া অপচন নহয় কাৰণ আপোনালোকে যদি এনপিএছ লয় তেনেহলে আপোনালোকে অৱসৰৰ সময়ত হাতত কেশ টকা 8 লাখ টকা বেছিকৈ পাব কিন্তু পেনশনটো আধাখিনি কমি যাব কিন্তু যদিহে আপোনাৰ ভাল ফাইনান্সিয়াল নলেজ আছে তেনেহলে সেই 8 লাখ টকাটো ইনভেস্ট কৰি আপুনি মাহত কিন্তু বাকি যিখিনি আমাৰ ইয়াতে ঘাটি হৈছে এনপিএছত টকা ঘাটি হৈছে তাতকৈ বহুত বেছি টকা আপোনালোকে ইনকাম কৰিব পাৰিব গতিকে হেতু আপোনাৰ সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকে কোট সন্তুষ্ট হ'ব আপোনালোকে এচিয়ৰ্ড পেনশন লৈ সন্তুষ্ট হ'ব নে আপোনালোকে ইনভেষ্টমেন্ট কৰি তাতকৈ বেছি ইনকাম কৰাত গুৰুত্ব দিব গতিকে হেতু সিদ্ধান্ত সম্পূৰ্ণ আপোনাৰ কিন্তু মই ক'ব বিচাৰো যে যদিহে আপোনালোকে বেছি ৰিস্ক ল'ব নিবিচাৰে তেনেহলে আপোনালোকে ইউপিএছ অপচন বাছনি কৰিব পাৰে যিসকল চাকৰি কাল অত্যন্ত কম তেনে ক্ষেত্ৰত আপোনালোকে কমসে কম এটা পেনশন মাহিলি লাভ কৰি থাকিব যেটো মানে আপোনাৰ 15000 টকাৰ আশে-পাশে হ'ব অলপমান কম বেছি হ'ব পাৰে আৰু যিসকলৰ ভাল ফাইনান্সিয়াল নলেজ আছে ইনভেষ্টমেন্ট নলেজ আছে তেখেতসকলৰ কাৰণে কিন্তু এনপিএছ অপচনটো ভাল গতিকে আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ